সকলোলৈকে নমস্কাৰ জনাই আজিৰ এটি নতুন বিষয় লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। আজি এটা নতুন বিষয় মই আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ আহিছোঁ। বিষয়টি হ'ল ভূঞা বংশ, যিটো বংশত শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম অথবা আৱিৰ্ভাৱ হৈছিল। তেখেতৰ সেই ভূঞা বংশটি কেনেদৰে ক'ৰ পৰা আহিছিল তাৰ বিষয়ে আজি আপোনালোকৰ মাজত মই বিশ্লেষণ কৰিবলৈ আহিছোঁ। যদি ভিডিঅ'টি কিবা কোৱাত আখুৱা বা ভুলভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব। শ্ৰীমন্ত শংকৰদেৱক আমি কোনেও নিচিনাকৈ বা নজনাকৈ থকা নাই। এই বিষয়টি বহলাই কোৱাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ। শ্ৰীমন্ত শংকৰদেৱ এজন ধৰ্মগুৰুৱেই নহয়, তেখেত একাধাৰে সাহিত্যিক, কবি, গীতিকাৰ, সুৰাকাৰ, নানা গুণেৰে সমৃদ্ধ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। তেখেতে বৈষ্ণৱ ধৰ্ম যেতিয়া আহোম ৰাজত্বৰ কালত অসমীয়া জাতিৰ যিটো বৈষ্ণৱ ধৰ্ম যেতিয়া অৰাজকতাৰ পৰিৱেশ হৈছিল, তেতিয়া তেখেতে নৱবৈষ্ণৱ ৰূপ দি যি এটা প্ৰবল প্ৰতাপেৰে তেওঁ অসমীয়া জাতিৰ ভেটি সুদৃঢ়ভাৱে গঠন কৰি দৃঢ়তাৰে ভেটিটো বান্ধি থৈ গ'ল। সেই শংকৰদেৱক আমি কোনো কাৰো বিষয়ে বা বিশেষকৈ বহলাই কোৱাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ। আজি মই আপোনালোকক যি বংশত সেই শিৰোমণি আমাৰ অসমীয়া জাতিৰ যিটো ধ্ৰুৱতৰা, যিটো আমাৰ জাতিৰ শিৰোমণি, তেখেত যিটো বংশত জন্মগ্ৰহণ কৰিছিল সেইটোৱেই হৈছে ভূঞা বংশ। আজি মই আপোনালোকক জনাবলৈ ওলাইছোঁ যে সেই ভূঞা বংশৰ উৎপত্তিনো কেনেকৈ হ'ল। আহকচোন আজি সেই বিষয়ে আলোচনা কৰোঁ। লণ্ডাদেৱ নামৰ এজন কনৌজ দেশৰ লণ্ডাদেৱ নামৰ এজন ভূঞা অথবা মাটিগিৰি বা জমিদাৰ এজন আছিল। তেখেতৰ আন এটা নাম আপোনাৰ ৰান্দীদেৱ বুলিও জনা যায়। লণ্ডাদেৱৰ পুতেক আছিল চণ্ডীবৰ। ত্ৰয়োদশ শতিকাত আফগানিস্তানৰ চুলতানে ভাৰতবৰ্ষৰ আৰ্যভট্টত দিগ্বিজয় কৰাইছিল। সেই আলমতে চাহাবুদ্দিনে কনৌজ আক্ৰমণ কৰাত লণ্ডাদেৱৰ প্ৰমুখ্যে 12 ঘৰ কায়স্থ আৰু 7 ঘৰ বামুণ তাৰ পৰা কমতাপুৰৰ ওচৰৰ গৌড় ৰাজ্যলৈ উঠি আহে। তাৰ পাছত গৌড়েশ্বৰৰ ধৰ্মনাৰায়ণ আৰু কমতাপুৰৰ দুৰ্লভ নাৰায়ণৰ মাজত বিশেষ বন্ধুত্বতা থকাৰ সুচলতেই চণ্ডীবৰ প্ৰমুখ্যে 12 ঘৰ কায়স্থ ভূঞা আৰু 2 ঘৰ বামুণ কনৌজীয়া মানুহৰ 1220 শকত কমতেশ্বৰৰ দুৰ্লভ নাৰায়ণৰ ৰাজ্যলৈ উঠি আহি থিতাপিত হয়। চণ্ডীবৰ আৰু 2-4জনৰ বাদে উক্ত 14 ঘৰ কনৌজীয়া মানুহে আটাইবিলাক পিছলৈ ভূঞা নামেৰে খ্যাতি লাভ কৰে আৰু বৰ্তমান আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেই ভূঞা বংশতেই জন্মগ্ৰহণ কৰিছিল। গতিকে ভিডিঅ'টো চাই বিষয়টি কেনে লাগিলে আপোনালোকে মতামত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।